হেল্ল' গাইছ, আজি এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ গাঁৱলীয়া ভাইলৈ। তো গাইছ, আজি ভিডিঅ'টো কি হ'ব যায় আছে আপোনালোকে চাই থাকক। তো আজি এটা মানে কি হৈছে, নদীৰ ভাই এটাই ফোন কৰিছে যি আজি আমি পাঠশালা যাম। পাঠশালাত মানে কি ৰাজমুকুট থিয়েটাৰৰ আজি মানে প্ৰথম অপেনিং আছে। তো সি মোক লগ ধৰিছে, তো আমি দুটাই যাম। তো এতিয়া আৰু বেছি ইমান দেখে নাখোৱাৰ তাতে যাই পোৱাৰ পাছতে টাইম বাজিল, এতিয়া 7টা বাজিল আপোনালোকৰ। তো এতিয়া মই যাব আছোঁ পাঠশালা যাব আছোঁ। তো পাঠশালাত কিয় যাব আছোঁ তো চাই থাকক ভিডিঅ'। তো কি দেখাব পাৰোঁ দেখাওঁ। তো ভিডিঅ'টো বেছি লাম্বাও নকৰোঁ, ইমান সেও নকৰোঁ। তো চাই থাকক ভিডিঅ'টো কি হ'ব যায় আছে, কেনেকুৱা হ'ব যায় আছে। তো ভিডিঅ'টো ইয়াৰ পৰাই মই এতিয়া ঘৰত এক ইণ্ট্ৰ'খিনি মাৰি ল'লোঁ, কাৰণ কিয় আৰু বাহিৰত আৰু বেছি নবকো আৰু এতিয়া নিলাম। তো চাই থাক ভিডিঅ'টো। গাইছ, লম্বা চলা পিন্ধি ল'ম। তো পিন্ধি কেনে লগ পাই আছোঁ আপোনালোকক। তো হে গাইছ, ওয়েলকাম টু গাঁৱলীয়া ভাই। ভাবিছে এইখন কোন নতুন থপৰা আজি তো মালটো কৰবাই টপকিল। তো মানে বেলেগ একো কথা নহয় বাৰু, চেনেলটো মই কব্জা কৰা নাই, আমাৰ জানু ভাইৰে চেনেল হয়। তো মানে ইয়াৰ ইউটিউব চেনেল না, মোৰ যদি 4 বছৰ হ'ল ইউটিউব কৰিব, যদিও ফেমাছ হ'ব পৰা নাই। ই কৈছে তুমি অলপমান কৰি দিয়া ভিডিঅ'টো, সেইকাৰণে মই ক'লো। তো গাইছ, আজি আমি এটা বেলেগ জেগাত যাই আছোঁ। আজি গৈ আছোঁ নাট্যনগৰী পাঠশালাত। মানে আমি নাট্যনগৰী পাঠশালাত গৈ আছোঁ কি মানে থিয়েটাৰৰ ভিডিঅ' দিব ই আজি। মানে মই বহুত থিয়েটাৰৰ ভিডিঅ' দিলোঁ না, ই আজি প্ৰথমবাৰৰ কাৰণে থিয়েটাৰৰ ভিডিঅ' দিব আৰু থিয়েটাৰ চাবলৈ যাম আমি অপেনিং পেণ্ডেল ৰাজমুকুট থিয়েটাৰৰ। তো এতিয়া বলক পাঠশালালৈ জানো ভাই। ধামাকা হ'ব গাইছ, চাই থাকক ভিডিঅ'টো পুৰা পাছলৈকে স্কিপ নকৰাকৈ একদম চাই থাকক, ধুনীয়া হ'ব। তো বলক গাইছ। তো গাইছ, ফাইনেলি আহি পাই গ'লোঁ ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেলৰ ওচৰত আছোঁ। তো গাইছ, চাওঁ আহক। যদিও গাইছ আমি দূৰৰ পৰা আহিলোঁ, দেৰি হৈ গ'ল। তো এতিয়া মানে মঞ্চত উঠিয়ে গ'ল, মানে ফিটা চিটা কাটিলে, অপেনিং কৰিলে আৰু কিবা কিবি অপেনিং কৰি আছে, মানে কিবা কিবি ৰাজমুকুটৰ বিষয়ে কিবা দুষাৰ কৈ আছে। তো গাইছ, শুনো আহক। প্ৰথম আপোনালোকৰ আগত অভিনয় কৰি দেখুৱাম, সংলাপ কম। গতিকে আপোনালোকৰ পৰাই প্ৰথম আৰম্ভণি। আপোনালোকে আশীৰ্বাদ কৰিব, যিমান পাৰে আমাক মৰম দিব। আৰু সমূহ প্ৰযোজক প্ৰমুখ্যে আমাৰ ৰাজমুকুট থিয়েটাৰৰ সমূহ কলা কুশলী অভিনেতা অভিনেত্ৰী হৈ মই প্ৰসেনজিতে আপোনালোকক বহুত বহুত শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। আশীৰ্বাদ কৰিব, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। গঢ়ি দিলে। গতিকে আজি আমাৰ প্ৰথম নিশাৰ নাটক বকুল বনৰ পক্ষী, ৰঞ্জিত কুমাৰ দত্তদেৱৰ আৰু ৰাজেশ ভূঞাদেৱে পৰিচালনা কৰিছে। গতিকে খুব সুন্দৰ নাটক এখন দিবলৈ মানে নাট্যকাৰে চেষ্টা কৰিছে, আমিও চেষ্টা কৰি আছোঁ। এতিয়া দৰ্শকে কি কয়, দৰ্শকৰ পৰা বিচাৰিছোঁ আমাৰ মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ দৰ্শকৰ পৰা। ইয়াৰ পৰাই আমি যিহেতু গোটেই অসমলৈ যাত্ৰা কৰিম, গতিকে ইয়াতে ভুল ত্ৰুটিসমূহ সামৰি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। দৰ্শকে আমাক তাতে মানে সংগঠনমূলক সমালোচনাৰে আঙুলিয়াই দিয়ে। গতিকে তাৰে আশা কৰিছোঁ। অলপ ভয় শংকা আছে, নাৰ্ভাছনেছ আছে। প্ৰথম দিনাৰ নাটক যিহেতু ইমান দৰ্শকৰ আগত কৰিবলৈ আগবাঢ়িছোঁ, তাতে নাট্যনগৰী পাঠশালা নিচিনা জেগাত খুব ভাল লাগিছে, অতিশয় আনন্দিত আৰু পূৰা সম্পূৰ্ণ উৎকণ্ঠিত মানে দাদা আপুনিতো প্ৰতিবাৰ বহুত নাটক কৰিছে, বেলেগ বেলেগ থিয়েটাৰত আছে। এইবাৰো আশা কৰিছোঁ বহুত। এইবাৰ 3খন বিশিষ্ট মানে নাট্যকাৰৰ 3খন নাটক, বকুল বনৰ পক্ষী, ৰঞ্জিত কুমাৰ দত্তদেৱৰ আৰু এখন মহাৰণৰ বলীয়া ঘোঁৰা, যিখন ৰাজমুকুট থিয়েটাৰে বহুল প্ৰযোজনা। তাতো বিভিন্ন মানে বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিছোঁ। তাৰপিছত পদ অভিজিত ভট্টাচাৰ্য আৰু আটাইকেইখন নাটক পৰিচালনা কৰিছে আমাৰ বিশিষ্ট পৰিচালক ধৰ্মমানৰ পৰিচালক ৰাজেশ ভূঞাদেৱে। গতিকে খুব সুন্দৰকৈ পৰিচালনা কৰিছে আৰু আমাৰ অভিনেতা অভিনেত্ৰী। আৰু এইবাৰ ৰাজমুকুটত বিশেষকৈ বহুত বৰ্ষৰ পাছত মানে বলিষ্ঠ অভিনেতা অভিনেত্ৰীৰ সমাহাৰ ঘটিছে। চিন্ময় কটকী, কবিতা চুতীয়া, গুঞ্জন বৰদলৈ আছে, শ্ৰীমন্ত মাধৱ দত্ত আছে, সুমন বৰদলৈ আছে, বহুত শিল্পী। গতিকে গোটেইখিনিৰ লগত কাম কৰি এটা বেলেগ এটা অনুভৱ হৈছে। গতিকে এইবাৰ ভাবিছোঁ যোৱা বৰ্ষতকৈ যিকেইটা বৰ্ষ তাতকৈও বেছি কিবা এটা ভাল ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। তো আমাৰো বহুত বেছি শুভেচ্ছা থাকিল। বহুত ধন্যবাদ তোমালোকে। দাদা আপোনালোকক শুভেচ্ছা থাকিল। তো আজি লগ পাই কেনে বহুত ভাল লাগিল আপোনাক। থেংক ইউ। তো দাদা, মোৰ এটা গাঁৱলীয়া ভাই মোৰ চেনেল এটা আছে। ঠিক আছে, চাব চেনেলটো ময়ো চাব লাগিব। গতিকে যিসকলে চাই আছে ভাল ভাল কণ্টেণ্টসমূহ লৈ আহিবলৈ চেষ্টা কৰিছে। গতিকে সকলোৱে চাব, চাই পেলাই কমেণ্টো কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, এনেকৈ আগবাঢ়ি যোৱাত সহায় কৰিব যদি ভাল আপোনালোকে কণ্টেণ্ট পায়। ডক্টৰ দাদা। থেংক ইউ। তো এইফালে আজি মানে চেনেল হৈছে কাৰোবাৰ ভিডিঅ' বনাই আছোঁ কোনোবাই, যদিও ইয়াৰ চেনেল মই ভিডিঅ' বনাই আছোঁ। তো এনেকৈ আজি ৰাজমুকুট থিয়েটাৰ চাবলৈ আহিছোঁ। সেইফালে ৰাজমুকুট থিয়েটাৰ মানে অপেনিং পেণ্ডেল চাবলৈ আহিছোঁ। তো ইয়াকো লৈ আহিছোঁ মই। তো এনেকৈ আমি লগ পালোঁ, প্ৰসেনজিৎদাক লগ পালোঁ আৰু লগতে নিৰ্মালিছ বাক লগ পালোঁ, কিন্তু ইয়াৰ বাইক লোৱা নহ'ল। তো এনেকৈ লগ পাই কেনে লাগিল। বাকী আৰু এক্টৰ এক্টৰনি আছিল আৰু তেওঁলোকক আমি লগ নাপালোঁ, মানে আৰম্ভ হোৱাৰ সময় হৈ গৈছে না। যি কি নহওক, এতিয়া আমি অকণমান নাটক চাওঁ, চাই কিনে ওলাই যাম আৰু। তো গাইছ, ইফালে এতিয়া নৃত্য নাটিকা চলি আছে ৰাজমুকুটৰ। তো গাইছ, চাওঁ।
প্ৰসঞ্জিতদাক লগ পালোঁ, চবকে লগ পালোঁ, ভাল লাগিল। তো এতিয়া আমি ওচৰৰ পৰাই দুটামান ক্লিপ দেখাই দিওঁ আহক আপোনালোকক, চাব বঢ়িয়া একদম কিন্তু মজা লাগিছে। চাবি তো গাইছ এই ওচৰত আইছোঁ, তো যদি গাইছ এই চাউণ্ডটো যদি গাইছ কপিৰাইট লাগে তো লাগবা দি না, তোনে চা না গাইছ, এনজয় কৰ না গাইছ, হা এনজয় কৰ। বুম গাইছ, বুম লাগছে, বুম। তো গাইছ চালু হয়ে যাব আর হল গাইজ ৰাজমুকুট থিয়েটাৰৰ দুটামান ক্লিপ আপোনালোকে চাওক। তো আজিৰ পৰা আৰু ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল বুলি নহয়, পূৰা অসমলৈ ওলাই গ'ল। তো সকলোৱে চাব। তো আপোনালোকে দুই এটা ক্লিপ চাই লওক। তই বেটা পথাৰ পাত লগাব টুপি পিন্ধাব বিচাৰিছ, মই আৰু তোৰ হাতেৰে টুপি নিদিলো। এয়া অন্ত বন্ধ কৰিহে এইটো ঘৰ বন্ধ। আজি 100 টকা দিছো, আজি শেষ হ'ব হ'লে নে? এইটো হ'ব 100 টকা কিবা ভেলু আছে নেকি? তই বেটা মোক টকা ভেলু দিবলৈ নাহিবি অ'। চাৰিআলিত গ'লে পুলিচ গাড়ী অহা যোৱা কৰ, 100 টকা পাঁচ খৰচ হয়। এটা চট একাপ চাহ অকলে খাব নোৱাৰি, লগততো 2-4জন থাকে। মহাজনৰ কাৰোবাৰ সন্মান ৰক্ষা কৰিবলৈ এই 2-4জনৰ চাহৰ পইচা এনে দিব লগা হয়। এনেকৈ 2-4জনক ঘৰতে 100 টকা খটাম। কিতাপ কিনিবলৈ পইচা নাই, বহি কিনিবলৈ পইচা নাই,
কিতাপৰ দোকানী কৰে এই ৫৫০ টকা হৈছে ষ্টুডেণ্ট বুলি ৫৫০ টকা ৰেহাই যাওক কিন্তু ৫০০ টকা দিবই লাগিব হে কি কৰে ব্ৰেক খুচুৰি চাই দেখে ১০ টকা দাম হে নাজানি নাজৰ কথা লগালগ লৈ থওঁ মই আহি হাজিৰ শক্তিমান সময় মই বোলো হ'ব টকাৰ অভাৱত তুমি তোমাৰ পঢ়াৰ জীৱনটো নষ্ট কৰিব নালাগে ঠিকেইতো তাৰপিছত কি কৰিছানে কি ডাইৰেক্ট গৈ কিতাপৰ দোকানীৰ মুখত মাৰি পঠিয়ালে কিতাপ পত্ৰখিনি মোনাজত ভৰালো তাৰপিছত এইখন হাতেৰে মোনাটো এনেকৈ ললো আৰু আনখন হাতেৰে আপোনাৰ ছোৱালীৰ হাতত ধৰিলো তাৰ পাছত বিৰোধৰপে হাঁহি এটা মাৰি দোকানৰ পৰা ওলাই গলো মাজে মাজে খং উঠিব পুরে ডবলে সব থেকে কোন বড় না লাগে বড়িয়া itu pun lupa pas waktu kau itu কথাই নুশুনো কাৰণ যিটো মই কওঁ সেইটো মই কৰোৱে ভাইটিক ইঞ্জিনিয়াৰ কৰি ঘৰলৈ আনিবলৈ কৈছোঁ আনিমেই আৰু যিটো মই নকওঁ সেইটো মই কেতিয়াও নকৰোঁ ভাইটিক মানুহ কৰি নললৈকে মই নিজৰ কথা নাভাবোঁ বুলি কৈছোঁ গতিকে নাভাবোঁ একেবাৰে খাটাং খবৰ আপুনি মোক কথা দিছে আৰু আপোনাৰ কথা মতে মই তাইৰ কাপ চাবলৈ তাই মানো কিন্তু মই যিমান বাৰে তাই মানো তাই মোক সিমান বাৰে আপাত্ত কৰি দিলে মোৰ সন্দেহ এনকুৱাৰী কৰি আৰু এনকুৱাৰীত এই খবৰটো ভাবি মোক অমান্য কৰিব পৰা হ'ল তাই মোক অমান্য কৰিব পৰা হ'ল যিজনী ছোৱালীয়ে মোৰ ৰঙা চকু দেখিলে থৰথৰাই কঁপিছিল সেইজনী ছোৱালীৰ আজি ইমান হিম্মত যে তাই মোক অমান্য কৰিব পৰা হ'ল সাহস নষ্ট কৰিব লাগিব দৰকাৰ হ'লে মাৰি পেলা মই নিজে সাহস দেখুৱাই ভাল পাওঁ কিন্তু সাহসী মানুহ মোৰ অপচন্দ বহুতেই অপচন্দ 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 সাহসী মানুহ অপচন্দ মোৰ
এনেকৈ আমি দুই এটা ক্লিপ লৈ কেনে ওলাই দিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ বুলি তো চাই কেনে বহুত ভাল লাগিল তো আপোনালোকেও চাব বুলি আশা কৰিলোঁ টাইমো বহুত হৈ গৈছে তো বলক যাওঁ গাইজ তো গাইজ ইনকে চব ক্লিপ মাহা ল'লোঁ তো চাব ভ্লগটোত তো এতিয়া আৰু যাং বলক বহুত দেৰি হ'ল এতিয়া প্ৰায় টাইম বাজিল 10টা বাজিল তো এতিয়া আৰু যাঙে বলক না কি কয় এইটো আমাৰ এইটো যি পাৰ বকা দেই গাই যি হে কবি কি হে দে হ'ব চল তো প্ৰায় টাইম বাজিল এতিয়া 10টা বাজিল গাইজ হা জলচোন ভাত চাত আকৌ খোৱাই নাই গম পানা বল যাবা গজালি কলেজৰ সন্মুখেদি বৰ্তমান এই ৰাজনৈতিক থিয়েটাৰ চলি আছে আৰু অপেনিং পেণ্ডেল আছিল আমি এনেই অকণমান চালোঁ তো এতিয়া ওলাই যাওঁ আৰু আমাৰ নলবাৰীত আছে নহয় ৰাসত আমি লাষ্ট ৰাসত চাম তাৰে লগতে আৰু ক'ৰবাত আছে নলবাৰী পেণ্ডেল গাইজ মই জানো ৰাসত আছে তাৰে আগত ক'ৰবাত যদি আছে তো আমি যামেই গাইজ এতিয়া যাং বলক না কি কৰি হা ভাত চাত আকৌ খোৱাই বল বলা থিয়েটাৰৰ অপেনিং হোৱাৰ পৰাই চাই আহি কেনে ইতিয়াহে ঘৰ পালোঁ আজি অপেনিং আছিল ৰাজমুকুট থিয়েটাৰৰ তো তাৰ পৰা চাই আহিলোঁ তো গাইজ সেইবোৰ ক্লিপ মাখা যদি চাই কেনে ভাল পাইছে থিয়েটাৰৰ তো গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বহুত কষ্ট কৰি কেনে বাচ্চা লাগি গৈছোঁ ইমান দূৰ জেগা আকৌ খোৱা নাই এতিয়া প্ৰায় টাইম বাজিল 11:45 হা তো কেইটামান আধাৰ চাধাৰ খাই লওঁ কিবা না কিবা হা ঠিক আছে ভিডিঅ'টো চাই কেনে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব তো গাইজ বেলেগ একদিন লগ পাম বেলেগ এটা টপিকৰ লগত তো আজিলৈ বাই ধন্যবাদ জয় অসম তো কি ক'ম আৰু টাটা